আজি বনাবলৈ লৈছোঁ গ্ৰীণ চিকেন আৰু চিকেনখিনি বনাবৰ বাবে মান ধনিয়া আদা নহৰু নৰসিংহ আৰু ধনিয়া এক মুঠিমান লৈ লৈছোঁ ধনিয়া সৰহকৈ লৈছোঁ তেতিয়াহে কালাৰটো ভালকৈ আহিব তেনেহ'লে আহকচোন ভিডিঅ'টো মাজলৈ যাওঁ আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই পেষ্টখিনি বনাই ল'ম এতিয়া আৰু যিখিনি পেষ্ট বনালোঁ সেইখিনি মই মাংসখিনি ধুনীয়াকৈ লগাই ল'ম মানে ভিতৰলৈকে সোমাই যাবৰ বাবে আৰু ইয়াতে অলপমান নেমুও চেপি দিছোঁ আৰু ভিতৰলৈকে সোমাই যাবৰ বাবে মই আধা ঘণ্টামান ৰাখি থ'ম এইখিনি সানি পেলাই নিমখ চিমখ দি পেলাই আৰু তেতিয়া আধা ঘণ্টামান ৰাখিলে ইয়াত ধুনীয়াকৈ মেৰিনেটটো হৈ যাব আৰু আধা ঘণ্টা হৈ যোৱাত মই এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীটোত মই তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু বহুত কম তেলত মই বনাই ল'ম যিহেতু মাংস কম আছে সেয়েহে তেলো কমকৈ দিছোঁ আৰু ইয়াতে মই এখিলা তেজপাত দি দিছোঁ আৰু পিঁয়াজখিনি মই ধুনীয়াকৈ দি দিলোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম ইয়াত মই হালধি দি দিছোঁ আপোনালোকে হালধি নিদিলেও কথা নাই কাৰণ কিয় যিহেতু গ্ৰীণ হয় ন গ্ৰীণৰ কালাৰটো আহিব লাগে আৰু আলুখিনিও মই ভাজি লৈছোঁ আৰু যিখিনি মই মাংস মেৰিনেট কৰি থৈ দিছিলোঁ সেইখিনিও দি দিছোঁ এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম ইয়াৰ যিটো এক্সট্ৰা পানী সেইখিনি নোযোৱালৈকে ভাজি পেলাই হৈ গ'ল ধুনীয়াকৈ আৰু সিজিছেও প্ৰায় তাৰপিছতে মই অলপমান জিৰা দি দিছোঁ বেছি মছলা ইউজ নাই কৰা আৰু মই ইয়াতে গৰম মছলা আজি দিলেও ইউজ কৰিছোঁ ছানৰাইজ গৰম মছলাটো তাৰপিছত ভাজি লোৱাৰ পিছত উতলা গৰম পানী দি দিছোঁ পানী বেছি নাই দিয়া যিহেতু এইখিনি জুলীয়া নকৰোঁ গ্ৰেভি টাইপ কৰিম কালাৰটো গ্ৰীণো হৈছে কেমেৰাত কিয় বা নাজানো এনেকুৱা কালাৰ হৈছে কিন্তু গ্ৰীণো হৈছে মোৰ বনাওঁতে আৰু দেখিছেনে যিখিনি হৈ গ'ল সেইখিনি মই এতিয়া এইখিনি সজাই পেলাই প্লেটখনত আপোনালোকক দেখাই দিছোঁ দেখিবলৈ ধুনীয়া হৈছে আৰু গ্ৰীণ কালাৰটো অলপ কমি গৈছে নাজানো কিয় বা মই হালধি দিব নালাগিছিলে চাগে আপোনালোকে হালধি নিদিয়াকৈ বনাব আৰু